মানকাছাৰতো অৰুণোদয়ৰ শুভাৰম্ভণি অনুষ্ঠান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৰুণোদয় 3.0 শুভাৰম্ভ প্ৰখৰ ৰ'দ আৰু উৎকট গৰমৰ মাজতে মানকাছাৰ সমষ্টিবাসীৰ মাজত স্থানীয় জিলা প্ৰশাসনৰ উদ্যোগত অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰা হয়। জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, স্থানীয় বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম সমষ্টিবাসীক সম্বোধন কৰি আঁচনিখনৰ শুভাৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা অনুষ্ঠান ভাৰ্চুৱেলি প্ৰচাৰ কৰা হয়। আৰু ইফালে মূৰত প্ৰখৰ ৰ'দ লৈ সমষ্টিটোৰ মহিলাসকলে মুখ্যমন্ত্ৰীৰ শুভাৰম্ভণি অনুষ্ঠান উপভোগ কৰিলে। আৰু আজি যিটো নতুনকৈ অৰুণোদয় আৰু ৰেচন কাৰ্ড ৰিলেটেড যিটো ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেই প্ৰগ্ৰামত যি মুখ্যমন্ত্ৰী ডাঙৰীৰ বক্তব্য আপোনালোকে চবে শুনিছে, ময়ো শুনিছোঁ, এইটো বিশেষ ব্যাখ্যা কৰিবলগীয়া নাই। একেটা কথা ডাবল বাৰে বাৰে ৰিপিট কৰাৰ কোনো মিনিং নাই, মিনিং আছে বুলি মই নাভাবোঁ। মই দেখিছোঁ যে এই যি কাৰ্যসূচী হাতত লৈছে, সঁচা অৰ্থত ৰিয়েল চেন্স মই ভাবোঁ এইটো ওমেন এম্পাৱাৰমেণ্ট, মহিলা সবলীকৰণৰ যিটো ব্যৱস্থা, নিযুত মাইনাৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে ৰেচন কাৰ্ডবিলাকত মহিলা মানুহৰ নাম, অৰুণোদয়বিলাকত মহিলা মানুহৰ একচেপ্ট দিব্যাংগৰ বাহিৰে অল অফ দ্য লেডিজ, দিব্যাংগখিনি আৰু থেলাচেমিয়া HIV যিকেইটা আছে সেইকেইটাৰ বাহিৰে বাকী চবকেইটাই মহিলা মানুহ। নাৰী সবলীকৰণ এটা ইম্পৰ্টেণ্ট ইছ্যু তেখেতসকলে হাতত লৈছে। এই ইছ্যুত আমাৰ কাৰো দ্বিমত আছে বুলি মই অনুভৱ নকৰোঁ। যদিও ইয়াৰ কিছু ছাইড এফেক্ট আছে, সেইটো বেলেগ কথা, বেলেগ চেপ্টাৰ। উদ্বোধনী সভাখনত উপস্থিত হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাবিলাক আমি শুনিলোঁ, আপোনালোকে শুনিলে। ই এক অভিলাষী আঁচনি, যি আঁচনিখন গোটেই ভাৰতবৰ্ষত অনুসৰণ কৰি আছে। ইয়াৰ প্ৰথম প্ৰৱৰ্তন অসমতে কৰিছিল। যি আদৰ্শ এতিয়া বিভিন্ন ৰাজ্যত লৈ আছে, তাৰ মানে ফলপ্ৰসূ এখন আঁচনি। এতিয়া ইতিমধ্যে 20,000 হিতাধিকাৰী আমি আমাৰ সমষ্টিত আই মাতৃসকলে পাই আছে, আৰু 10,000 বৃদ্ধি কৰিবলৈ দিছে জানুৱাৰী মাহৰ ভিতৰত। মানে জানুৱাৰী মাহত ইয়াৰ মুখ্য কাৰ্যবিলাক সমাপন কৰিবলৈ যুঁজাক কৰিব অসম চৰকাৰে, আমাৰ মাননীয় উপায়ুক্ত ডাঙৰীয়াৰ জৰিয়তে। এটা ছিষ্টেম কি কৰিছে এইবাৰ, যে প্ৰত্যেকটো জিপি নহয়, প্ৰত্যেকখন জিপি নহয়, গাঁও পঞ্চায়ত নহয়, প্ৰত্যেকখন ৱাৰ্ডতে এখন কৰি সভা হ'ব। বুজি পাইছে নহয়? প্ৰত্যেকখন ৱাৰ্ড, তাৰমানে এখন গাঁও পঞ্চায়ত জিপিত 10খন সভা হ'ব। কাৰ নেতৃত্বত? পঞ্চায়ত ছেক্ৰেটাৰীৰ নেতৃত্বত 4জন চৰকাৰীভাৱে দায়িত্ব অৰ্পণ কৰা ব্যক্তিও তাত থাকিব, যাতে কোনো প্ৰাপ্য ব্যক্তি বঞ্চিত হ'ব নালাগে। এইবাৰ মই ভাবোঁ যে আপোনালোকক সহযোগিতা কৰিব, যাতে প্ৰাপ্য মানুহবিলাকে এইবাৰ বাদ নপৰে। তাক ৰেপ্লিকেট কৰি আছে। মই জিলা প্ৰশাসনৰ ফালৰ পৰা এইটোৱেই ক'ম যে আমি অৰুণোদয় 3.0 লঞ্চত আৰু ইয়াৰে যোনখিনি এপ্লিকেশ্যন হ'ব, যি আমাৰ অসম চৰকাৰৰ গোল আছে, যে যোন আমাৰ দৰিদ্ৰ পৰিয়াল আছে, অতি যাক সহায়তাৰ দৰকাৰ আছে, এটা সামাজিক ন্যায়ৰ বাবে যি এই আঁচনিটোৰ পৰিকল্পনা হৈছে, সেইটো আমি ফিল্ডত নমাব পাৰোঁ। মই আপোনালোকক আশ্বাসন দিব বিচাৰিছোঁ যে আমাৰ যোন চিলেকশ্যন হ'ব, সেইটোত আমি এইটোৱে ট্ৰাই কৰিম যে কোনো দৰিদ্ৰ পৰিয়াল বা যোন ইনক্লুজন লিষ্টত বেনিফিচিয়াৰীসকল আছে, তাৰে যে কোনো বাদ নপৰে। আৰু তাৰ লগতে এই আঁচনিৰ সঁচাকৈ যোন পৰিয়ালক সহায় কৰিব লাগিছিলে, সেই পৰিয়ালক আমি টাৰ্গেট কৰিব পাৰোঁ। আৰু যদিহে কোনো ফেক
বেনিফিচিয়ারি আছে বা তেনেকুৱা আছে আমাৰ প্ৰশাসনে তাৰ নামটো ৰিভাইজ কৰি যোন অৰিজিনেল বেনিফিচিয়াৰি আছে তেওঁলোকক আমি এই আঁচনিৰ বেনিফিটটো দিব পাৰোঁ ইনক্লুজন ক্ৰাইটেৰিয়া কি আছে এক্সক্লুজন ক্ৰাইটেৰিয়া কি আছে আৰু তাৰ লগতে এই বস্তুটো আজি ইনফৰমেশ্যন দিয়া হৈছে যে আমাৰ জিলাখনত নতুনকৈ যে ৰেচন কাৰ্ড বুলি এতিয়া কিয় ৰেচন কাৰ্ড আৰু তাৰমানে এইটো লিংক হৈ যাব এইটোৰ কাৰণেও আমাৰ এটা এইটো কথা আছে তাতে আমি ৰাইজক ভালদৰে বুজাইছোঁ যে 3.0 কাৰণে তেওঁলোকে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগে আৰু ইয়াৰ লগতে যোনে যোনে অৰুণোদয় 1.0 আৰু 2.0 পাই আছে তেওঁলোকে পুনৰবাৰ এপ্লাই কৰিব চ' ডেট আমাৰ জিলাখনত অৰুণোদয় 3.0 জেনুইন বেনিফিচিয়াৰী খাব সঁচাকৈ দৰিদ্ৰ পৰিয়াল আছে আৰু যি পৰিয়ালক অৰুণোদয় আঁচনি 1250 টকা এনেকুৱা এটা মেজৰ এমাউণ্ট এনেকুৱা এটা এমাউণ্ট সঁচাকৈ তেওঁলোকৰ জীৱনত এটা ডিফাৰেঞ্চ ক্ৰিয়েট কৰে আমি তাতে কি কি বস্তু আছে ঔষধি আছে চেনি আছে দাইল আছে আমি ৰাইজক এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে তেওঁলোকে যেতিয়া এপ্লাই কৰে যে সঁচাকৈ এইবোৰ ক্ৰাইটেৰিয়াৰ ভিতৰত যেতিয়া পৰে তেতিয়াই তেওঁলোকে এপ্লাই কৰিব আৰু আমাক জিলা প্ৰশাসনক এই গোটেই অৰুণোদয় 3.0 প্ৰচেছটো ট্ৰান্সপেৰেণ্টভাৱে আৰু ইফেক্টিভভাৱে ইমপ্লিমেণ্ট কৰাত তেওঁলোকে স্যার আমার জেলাখনত কিমান নতুন করে হিতাধিকারী পাব আমাৰ ডেটাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব বহুত ডেটা শ্বেয়াৰ কৰা হ'ব আপোনালোকৰ লগত আমাৰ অৰুণোদয় আৰু ইয়াৰ আগত কিছু ধনী মানুহো পাইছে এইবিলাকৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব এইবিলাকৰ কাৰণে এতিয়া অৰুণোদয় 1.0 আকৌ তেওঁলোকে এপ্লাই কৰিব লাগিব তেতিয়াই আমি যদি তেনেকুৱা বেনিফিচিয়াৰী পাইছোঁ আমাৰ সেই ক্ৰাইটেৰিয়া বছৰে তেতিয়া তেওঁলোকক ওলাই দিয়া মানকাছৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।